মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2024 বৰ্ষৰ টেষ্ট পৰীক্ষাত সৰু প্ৰশ্নবিলাক বিভিন্ন ডিস্ট্ৰিক্টৰ কেনে ধৰণৰ আহিছিল চাও আহা ইয়াত 1 নম্বৰকে থাকিব সোৱা ইলেক্ট্ৰিক বাল্ব বা বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিলে টমাছ আলভা এডিসনে ভাৰতীয় জীৱনৰ মূল সম্পদ কি সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ভাষিক সংমিশ্ৰণে দেউতাকে কোৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিলে কোৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ হৈ উত্তীৰ্ণ হোৱাৰ বাবে অৰুণিমা সিনহাই যাত্ৰা কৰা ৰেলগাড়ী ক'ৰ পৰা কলৈ গৈ আছিল লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে আহি আছিল অৰুণিমা সিনহাই কিমান সময় ৰেল আলিৰ কাষত পৰি আছিল ৰেল আলিৰ কাষত পৰি থকা অৱস্থাত তেওঁ কাষেৰে কিমানখন ৰেলগাড়ী পাৰ হৈ গৈছিল প্ৰায় 7 ঘণ্টা পৰি আছিল তেওঁ কাষেৰে 39খন ৰেলগাড়ী পাৰ হৈ গৈছিল কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে পৃথিৱী বিখ্যাত গড়ৰ বাবে গড়ৰ বসতিস্থল আৰু জানি থোৱা যে এশেঙীয়া গড়ৰ বাবেও পৃথিৱী বিখ্যাত লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো ক'ত আছিল পাৰস্য উপসাগৰত অৱস্থিত মাধৱদেৱ কাৰ শিষ্য আছিল শংকৰদেৱৰ কুতুব মানে কি ধ্ৰুৱ নক্ষত্ৰ কুমকুমক কাৰ লগত তুলনা কৰা হৈছে প্ৰসাধন সামগ্ৰীৰ লগত তুলনা কৰা হৈছে অসমীয়া সাহিত্যৰ গল্প সম্ৰাট বুলি কাক কোৱা হয় সৈয়দ আব্দুল মালিক ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ক্ৰমবৰ্ধমান শক্তি পূজাৰ বন্ধত কোৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল দক্ষিণ ভাৰত অৰুণিমা সিনহা কোনবিধ খেলত বিশেষ দক্ষতা আছিল ভলীবল চাহেবপুৰৰ বৰষুণ নামৰ উপন্যাসখনৰ ৰচক কোন অনুৰাধা শৰ্মা পূজাৰী ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন ইমান আয়াতুল্লাহ খোমেনি কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে হৰিক আজান ফকীৰৰ আচল নাম কি হজৰত শাহ মিলন আৰু 20 নম্বৰ প্ৰশ্নটো হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি আগন্তুক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আমাৰ হৈ যোৱা টেষ্ট পৰীক্ষাৰ বিভিন্ন ডিস্ট্ৰিক্টত 1 নম্বৰ কুৱেশ্যন কেনেকুৱা আছিল মই আজি 20টা আলোচনা কৰিলো নেক্সট আকৌ আলোচনা কৰিম তোমালোকে এইখিনি চাই গলে নিশ্চয় পৰীক্ষাত কমন পৰিব আৰু ভিডিওটো লাইক এটা কৰিব নাপাহৰিবা শেয়াৰ কৰিবা আৰু নতুনকৈ অহাসকলে সাবস্ক্ৰাইব কৰিবা কিবা ডাউট থাকিলে মোক কমেন্ট কৰি সুধিবা ধন্যবাদ